আপুনি যদি এটা ল্যাপটপ ল'ম বুলি ভাবি আছে, আপোনাৰ বাজেট কম, আপুনি ভাল এটা ল্যাপটপ সেকেন্ড হেণ্ডত পাই নেকি আপুনি ইউটিউবত ভিডিঅ' চাই আছে বা আপোনালোকে বিচাৰি আছে। আপোনালোকে ভিডিঅ' চাওঁতে হয়তো আপোনালোকৰ মাজতে এনেকুৱা কিছুমান ভিডিঅ' দেখিছে য'ত আপোনালোকৰ সেকেন্ড হেণ্ড ল্যাপটপ এটা ল'বলৈ গ'লে যিখিনি টকা আপুনি খৰচ কৰিব লাগে সেইখিনি টকাৰ ভিতৰতে আপোনালোকে এটা ভাল এটা মেকবুক পাই আছে সেকেন্ড হেণ্ড নামত বিক্ৰী কৰি আছে। বহুত ডাঙৰ ডাঙৰ শ্ব'ৰুম বা বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে ভিডিঅ' বনাইছে যে অতি কম দামতে আপোনালোকে ভাল কোৱালিটি ভাল কণ্ডিশ্যনৰ আপোনালোকৰ লেপটপ এটা পাব, মেকবুক পাই যাব, এপলৰ লগত থাকিব আৰু বিভিন্ন কথা আপোনালোক হয়তো কৈ আছে। কিন্তু আচলতে তেনেকুৱা নহয় বন্ধুসকল। এই যে সেকেন্ড হেণ্ড মেকবুক, এই সেকেন্ড হেণ্ড মেকবুকৰ ভিতৰতো কিছুমান স্কেম থাকে। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এক্সপ'জ কৰিম যে সেকেন্ড হেণ্ড মেকবুক আপোনালোকে কিনিব গ'লে আপোনালোকে কি সাৱধানতা আপোনালোকে চাব লাগিব, নহ'লে আপোনালোকৰ লগতো হয়তো সেকেন্ড হেণ্ড মেকবুকৰ নামত আপোনালোকৰ স্কেম হৈ যাব পাৰে। সো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবাই থৈ দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। নাম্বাৰ 1, বন্ধুসকল সকলো মেকবুক বা সকলো লেপটপৰ পিছলে এপল লগটো থাকিলে সকলোবোৰ লেপটপ বা সকলো মেকবুক একে নহয়। লেপটপ বা মেকবুক বহু আগতে যেতিয়া এপলে বনাইছিল, আগৰ মডেলবিলাকত এপলে নিজা প্ৰচেছৰ ইউজ কৰা নাছিল, য'ত ইণ্টেলৰ i3, i5, i9, i7 এনেকুৱা ধৰণৰ মানে বেলেগৰ থাৰ্ড পাৰ্টি প্ৰচেছৰ ইউজ কৰিছিল ইণ্টেলৰ পৰা। আৰু সেইবিলাক ইণ্টেলৰ প্ৰচেছৰ ইউজ কৰা মেকবুক থাকিব, সেনেকুৱা ধৰণৰ আপোনালোকক আউটপুট বা সেনেকুৱা ধৰণৰ আপোনালোকক কোৱালিটি দিব নোৱাৰিব, যেনেকুৱা কোৱালিটি আপোনালোকৰ চিলিকন প্ৰচেছৰ নিজা থকা যিবিলাক লেপটপ আছে বা মেকবুক আছে এপলৰ নিজা, যেনেকুৱা আপোনালোকৰ M1, M2, M3, M5 এনেকুৱা ধৰণৰ যিবিলাক লেপটপ আছে, যিবিলাক মেকবুক আছে, সেনেকুৱা ধৰণৰ আপোনালোকৰ কাম কৰিব নোৱাৰিব যিবিলাকত ইণ্টেল প্ৰচেছৰ আছে। সো আপোনালোকৰ যেতিয়া লেপটপ এটা বা মেকবুক এটা ল'ব যাব, সেই মেকবুকটোৰ আপোনালোকৰ চিৰিয়েল নম্বৰ বা মডেল নম্বৰটো আপোনালোক গুগলত, ফ্লিপকাৰ্টত বা এমাজনত মাৰি চাওক। যদি আপোনালোকৰ সেই মেকবুকটোত যদি আপোনালোকৰ ইণ্টেল বা বেলেগ প্ৰচেছৰ আছে, তেনেহ'লে আপোনালোকে সেই মেকবুকটো ল'বলৈ আপোনালোকে এভইড কৰক, কাৰণ সেইখিনি দামতে আপুনি এটা ভাল উইণ্ডোজ লেপটপ পাই যাব। গেমিং আপোনালোকে আৰামছে কৰিব পাৰিব, এডিটিঙো কৰিব পাৰিব। কিন্তু আপোনালোকে যদি মেকবুক লৈ অকল এপল লগোটো আপোনালোকক শ্ব' কৰাবলৈ, কিন্তু প্ৰচেছৰ যদি ইণ্টেলত থাকে, তেনেহ'লে আপোনালোকৰ সেইটো লৈ কোনো কাম নহ'ব। আপোনালোকৰ সিমানখিনি আপোনালোকৰ কোৱালিটি দিব নোৱাৰিব, আপোনালোকে হেভি কামো কৰিব নোৱাৰিব, গেমিঙো কৰিব নোৱাৰিব। কিন্তু আপোনালোকে সেইখিনি বাজেটত যদি এটা উইণ্ডোজ লেপটপ লয়, হয়তো আপোনালোকে অলপ মিড ৰেঞ্জ আপোনালোকে গেমিং কৰিব পাৰিব। ছেকেণ্ড হৈছে আপোনালোকে যেতিয়া লেপটপ বা মেকবুক ল'ব যাব, সেই মেকবুকটোৰ আপোনালোকে বেটাৰী হেল্থটো চেক কৰিব। এপলৰ যিবিলাক মেকবুক বা এপলৰ প্ৰডাক্ট থাকে, বেটাৰী হেল্থ চিষ্টেম থাকে, আপোনালোকে গমেই পায়। আপোনালোকে সেয়েহে যেতিয়া মেকবুক ল'ব যাব, আপোনালোকে বেটাৰী হেল্থটো চাব আৰু বিভিন্ন ধৰণৰ ছফ্টৱেৰ থাকে, এপ্লিকেশ্যনছ থাকে, আপোনালোকে ডাউনলোড কৰি আপোনালোকে চেক কৰিব পাৰ্টছবিলাক অৰিজিনেল নে ডুপ্লিকেট। হয়তো বহু ধৰণৰ কিছুমান এনেকুৱা হয় যে ডাঙৰ ডাঙৰ মেকবুক কিছুমান আহে, হয়তো কম দামতে দিয়ে আৰু ডিছপ্লে চেঞ্জ থাকে, ডুপ্লিকেট ডিছপ্লে থাকে, লগতে বেটাৰী ৰিপ্লেচ থাকে, বেটাৰী চেঞ্জ থাকে, বেটাৰী ফুলা থাকে, এনেকুৱা ধৰণৰ বহুত ইছ্যু হ'ব পাৰে। পিছত আপোনালোকৰ বেটাৰী ফুলিব পাৰে, ডিছপ্লে ফুলি পৰিব পাৰে বা আপোনাৰ ডিছপ্লে গ্ৰীণ লাইন আহিব পাৰে, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হয়। সেয়েহে যেতিয়া আপোনালোকৰ ছেকেণ্ড হেণ্ড মেকবুক ল'ব, যিখন দোকানৰ পৰা ল'ব, আপোনালোকৰ ৰিভিউবিলাক চাব আৰু সেই লেপটপটো বা সেই মেকবুকটো আপোনালোকৰ কিমান বছৰ পুৰণি, আপোনালোকে এইবোৰ চেক কৰি কেনে ল'ব আৰু কণ্ডিশ্যন চাইও ল'ব। আৰু তাতে বহুতে ভাবি আছে ছেকেণ্ড হেণ্ড মেকবুক এটা লৈ গেমিং আৰু এডিটিং ভালদৰে কৰিব পাৰিব। কিন্তু বন্ধুসকল, আপোনালোকে এটা মেকবুক লৈ ভালদৰে হেভি এডিটিং কৰিব পাৰিব, কিন্তু আপোনালোকে গেমিং কৰিব নোৱাৰিব। বাকী সকলোবোৰ কামেই কৰিব পাৰিব মেকবুকত, গেমিং কৰিব নোৱাৰিব, কাৰণ গেমিং মেকবুকত গেমিং কৰাৰ কাৰণে বনোৱা হোৱা নাই। মেকবুক জাষ্ট প্ৰফেশ্যনেল ৱৰ্ক আৰু আপোনালোকৰ এডিটিং এনেকুৱা ধৰণৰ যিবিলাক কাম থাকে সেইবিলাক কৰিবলৈহে বনাইছে। গেমিঙৰ কাৰণে মেকবুক কেতিয়াও অপটিমাইজ এতিয়া বৰ্তমান হোৱা নাই, হয়তো আগলৈ এপলে কৰিব পাৰে। কিন্তু মানুহৰ আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, কিবা ইণ্টাৰেষ্টিং লাগিছে, আপোনালোকে মোক কমেণ্টত জনাব পাৰে। আপোনালোক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ।